কাৰোবাৰ হাতত ধৰিলেই যি স্পৰ্শ অনুভৱ হয়, সেইটোৱেই হয়তো এই পৃথিৱীৰ আটাইতকৈ ধুনীয়া অনুভৱ। কাৰণ এই স্পৰ্শৰ দ্বাৰা আমি নিশ্চয়তা পাওঁ যে আমাৰ লগত কোনোবা আছে যিয়ে আমাক কেতিয়াও এৰি নাযায়। প্ৰেম আত্মাৰ লগত হয়, শৰীৰৰ লগত নহয়। যিটো শৰীৰৰ লগত হয় সেয়া মাথো আকৰ্ষণ, যি আত্মাৰ লগত হয় সেয়াই হৈছে অমৰ প্ৰেম। ভালপোৱা কৰিলে কাজিয়া নিশ্চয় হ'ব, কিন্তু কাজিয়াৰ পিছত পুনৰ মিল হৈ যোৱাটোৱেই হৈছে প্ৰকৃত সঁচা ভালপোৱা। জীৱনত সঁচা ভালপোৱা ভালে ৰাখিবলৈ নিৰাপদ হৃদয়ৰ প্ৰয়োজন। আৰু এই প্ৰয়োজন স্বাৰ্থৰ বাবে নহয়, আজীৱন একেলগে থকাৰ বাবে। জীৱন হওক বা আপোনজন হওক, কোনেও চিৰস্থায়ী নহয়। স্বাৰ্থত আঘাত লাগিলেই আপোনজন হেৰাই যায়, আৰু মৃত্যুৱে মাতিলে জীৱন হেৰাই যায়। প্ৰথম ভালপোৱা দ্বিতীয় ভালপোৱা বুলি কোনো কথা নাই। যাক পোৱাৰ পাছত আন কাকো ভাল নালাগে বা ভাল পাবলৈ মনে নকয়, সেয়াই ভালপোৱা। জীৱনত পোৱা দুখ, কষ্ট, যন্ত্ৰণা এইবোৰৰ কথা ভাবি মন বেয়া কৰি থাকিলেই আগবাঢ়িব নোৱাৰিব। তাতোকৈ এইবোৰৰ পৰা শিকিব চেষ্টা কৰক, ভুলবোৰ শুধৰাব প্ৰয়াস কৰক। তেতিয়া ভৱিষ্যত জীৱনত সুখৰ সম্ভেদ লাভ কৰিব।